হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৱে ভালে আছে। তো জেনেৰিক মেডিচিন আৰু আমাৰ ব্ৰেণ্ডেড মেডিচিন এই দুটাৰ মাজত ডিফাৰেঞ্চ কি? আমি শুনি থাকোঁ নহয়, এই মেডিচিনটো জেনেৰিক মেডিচিন হয়, এই মেডিচিনটো ব্ৰেণ্ডেড মেডিচিন হয়। তো জেনেৰিক মেডিচিন আৰু মানে যিটো আমাৰ ব্ৰেণ্ডেড মেডিচিন আছে তাৰ মাজত ডিফাৰেঞ্চটো কি? ব্ৰেণ্ডেড মেডিচিন হৈছে এটা কোম্পানীয়ে যেতিয়া এটা মলিকুল বনাব, তাৰ এটা নিজৰ নাম দিয়ে, এটা ব্ৰেণ্ড দিয়ে। যেনেকুৱা হৈছে পেৰাচিটামল টেবলেট বা পেৰাচিটামল চিৰাপ। পেৰাচিটামল যদি টেবলেটটো হয় তেতিয়াহ'লে কি হ'ব? যিকোনো কোম্পানী এটা, যেনেকুৱা ফৰ এক্সাম্পল দিছোঁ মই ইয়াতে কেলপল, বা মাৰ্কেটত আপোনালোকে পাব পেচিমল বুলি, পেচিমল 500 mg বা পেচিমল 650 mg। তো এই যিটো পেৰাচিটামলটোক নাম দিলে পেচিমল বা কেলপল, এইটো হ'ল ব্ৰেণ্ড নেম। আৰু যিটো পেৰাচিটামলটো আছে, পেৰাচিটামলটো হৈছে এইটো জেনেৰিক নেম। যিটো জেনেৰিক মেডিচিন আৰু যিটো ব্ৰেণ্ডেড মেডিচিন আছে, এই দুটাৰ মাজত ডিফাৰেঞ্চটো এইখিনিতে যে যিটো এটা মেইন মলিকুলটোৰ নাম সেইটো হৈছে জেনেৰিক নেম, আৰু যিটো আপোনাৰ কোম্পানী এটাই মলিকুলটো লৈ পেলাই এটা নিজৰ ব্ৰেণ্ড দিয়ে, সেইটো হৈছে ব্ৰেণ্ড নেম। এতিয়া দুটাৰ মাজত বেনিফিটটো ক'ত পোৱা যায়? জেনেৰিক মেডিচিনৰ বেনিফিট কি আছে? ডিটেইলছ ভিডিঅ' আনিম, ফ'ল' কৰি ৰাখক মোক।